আৰম্ভ কৰিব পাৰোঁ। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন। 2010 চনৰ 8 জুন তাৰিখ ওৱেল ঘনিম নামৰ ইজিপ্তৰ যুৱক এজনে ফেচবুক চাই থাকোঁতে হঠাৎ এখন ছবি দেখি শিহৰিত হৈ উঠিল। আলেকজেণ্ড্ৰিয়াৰ 28 বছৰীয়া খালেক মহম্মদ ছৈয়দক মৰিয়াই মৰিয়াই হত্যা কৰিছে ইজিপ্তৰ আৰক্ষী বাহিনীয়ে। ঘনিমে সেই বিভৎস ফটোখন দেখি থিৰেৰে থাকিব পৰা নাই। তেওঁ ছদ্মনামৰ এটা ফেচবুক একাউণ্ট খুলিলে আৰু যিবোৰ সঁচা কথা কোনেও কোৱা নাছিল, ক'বলৈ সাহস কৰা নাছিল, অথবা নিজ নিজ স্বাৰ্থৰ সুৰক্ষাৰ বাবে ক'বলগীয়াসকলে কৌশলগত মৌনতা অৱলম্বন কৰিছিল, সেইবোৰ কথাই তেওঁ আৰম্ভ কৰিছিল ফেচবুক। 3 মাহৰ ভিতৰত তেওঁৰ ফেচবুকৰ পৰা এই ক্ষোভ বিয়পি পৰিল ৰাস্তা ঘাট অলি গলি সকলোতো। লাখ লাখ প্ৰতিবাদী সমবেত হ'ল কাইৰো চহৰৰ প্ৰখ্যাত তাহৰিৰ স্কোৱাৰত। এদিন দুদিন তিনিদিন ধৰি প্ৰতিবাদ। 18 দিনত ফেচবুকৰ পৰা বিয়পি পৰা প্ৰতিবাদৰ চাপত 30 বছৰ ধৰি স্বেচ্ছাচাৰী শাসন চলা ৰাষ্ট্ৰপতি হোছনি মুবাৰকে শাসনভাৰ এৰি দিবলগীয়া হ'ল। ছ'চিয়েল মিডিয়া ভৱিষ্যতত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ কি অপ্ৰতিৰোধ্য শক্তি হোৱাৰ সম্ভাৱনা আছে, সেই কথা যেন হোছনি মুবাৰকৰ পতনে সমগ্ৰ বিশ্ববাসীক চকুত আঙুলি দি দেখুৱাই দিলে। ইয়াৰ পিছতো সন্মানিত চৰকাৰী পক্ষৰ সদস্যসকলে বুজিও নুবুজাৰ ভাও ধৰিছে নে প্ৰকৃততে বুজি উঠা নাই যে বৰ্তমানৰ প্ৰেক্ষাপটত আজিৰ পৰিৱেশত এনে এখন বিধেয়কৰ কোনো কাৰণতে আৱশ্যকতা নাই। যিটো সময়ত মাননীয় অধ্যক্ষ মহোদয় ৰাজনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াই কেনে অভূতপূৰ্ব ভূমিকা পালন কৰিব পাৰে তাক লৈ স্বেচ্ছাচাৰী শাসকসকল শংকিত হৈ পৰিছে। যিটো সময়ত ছ'চিয়েল মিডিয়াক কিদৰে গণতান্ত্ৰিক স্বাধীনতাৰ প্ৰহৰী কৰি তুলিব পাৰি সেয়াই ভৱিষ্যতদৰ্শী চিন্তাবিদৰ সন্মুখত চিন্তাৰ বিষয় হৈ পৰিছে। তেনে এটা সময়ত গণতন্ত্ৰত বিশ্বাস কৰা এজন যুক্তিবাদী নাগৰিক হিচাপে আজিৰ সদনত সন্মানীয় চৰকাৰী পক্ষৰ দলপতিজনে অধ্যক্ষ মহোদয়ৰ অনুমতি নোলোৱাকৈ যিখন বিধেয়ক উপস্থাপন কৰিলে তাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু নিজকে এজন বিৰোধী পক্ষৰ সদস্য হিচাপে আগবঢ়াই আনিছোঁ। অধ্যক্ষ মহোদয়, কোনো এটা ঘটনাৰ বৃদ্ধি বা হ্ৰাস নিৰ্ণয় কৰা হয় পূৰ্বৱৰ্তী সমীক্ষাৰ সৈতে বৰ্তমানত তুলনা কৰি। আপুনি যদি 19বিংশ শতিকাৰ সমাজখনলৈ চাই তেন্তে দেখিব যে কেইখনমান দেশক বাদ দি সমগ্ৰ বিশ্বই আছিল ৰাজতন্ত্ৰৰ অধীনত। আৰু ৰাজতন্ত্ৰ মানে হৈছে উদাসীন সমাজ য'ত ব্যক্তিয়ে চিন্তা কৰাৰ স্বাধীনতা নাপায়। আপুনি যদি বিংশ শতিকাৰ সমাজখনলৈ চাই তেন্তে দেখিব যে বিশ্বযুদ্ধ, দুৰ্ভিক্ষ, কৰ্মহীনতা, 80% মানুহে সামাজিক বৌদ্ধিক চিন্তা চৰ্চাৰ পৰা আঁতৰত অসামাজিক জীৱন যাপন, মুঠৰ ওপৰত এখন উদাসীন সমাজ। গতিকে মই ভাবোঁ মাননীয় অধ্যক্ষ মহোদয় যে 19বিংশ শতিকা আৰু বিংশ শতিকাৰ তুলনাত 21বিংশ শতিকাত মানুহ অধিক সমাজ সচেতন হৈ উঠিছে। মানুহে ৰাজনৈতিক আৰু আৰ্থ সামাজিক দিশবোৰ বুজি উঠিবলৈ সক্ষম হৈছে। পৰম্পৰাগত নেতিবাচক ৰীতি নীতিৰ গণ্ডিৰ পৰা বাহিৰ ওলাই এইবোৰে সাহস কৰিব পাৰিছে 21বিংশ শতিকাত। আৰু একাংশ বুদ্ধিজীৱী আৰু চিন্তাবিদে স্বীকাৰ কৰে যে এয়া হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ আৰু ছ'চিয়েল মিডিয়া হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ ফচল। মাননীয় অধ্যক্ষ মহোদয়, আজি সদনত উত্থাপন কৰা বিধেয়কখনত উল্লেখ কৰা হৈছে যে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰে সমাজৰ প্ৰতি উদাসীনতা বৃদ্ধি কৰিব। ধৰা হ'ল সেই উদাসীনতা হ্ৰাস কৰিবলৈ অহাকালিৰ পৰা ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ বন্ধ কৰি দিয়া হ'ল। চৰকাৰী পক্ষৰ সন্মানিত সদস্যসকলে মোক এটা কথা কওক যে অহাকালিৰ পৰা সমাজখন বসন্তৰ কুঁহিপাতৰ দৰে সেউজীয়া হৈ পৰিবনে? অপৰাধ বৰ্জিত এখন প্ৰশান্তিময় সুস্থ সমাজ প্ৰতিষ্ঠা হ'বনে? সেয়া নিশ্চিত অসম্ভৱ। তাৰ পৰিৱৰ্তে সমাজখন এক বিচ্ছিন্নতামুখী ৰূপ ল'ব। মই জানো চৰকাৰী পক্ষৰ কোনো এজন সদস্যই তেনেকুৱা এটা সময়ৰ আহ্বান নকৰে, কাৰণ তেওঁলোকৰ প্ৰত্যেকজনে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে আৰু তাৰ জৰিয়তে তেওঁলোকে সমাজৰ প্ৰতি কৰা কামৰ বাৰ্তা প্ৰেৰণ কৰে। হয়তো বিধেয়কখন সমৰ্থন কৰাটো দায়িত্ব বুলি ভাবি এটা জানিব নজনা মানসিকতা লৈ অনিচ্ছা সত্ত্বেও যুক্তি আগবঢ়াইছে আৰু দুমুখীয়া স্থিতিলৈ নিজেই অন্তৰ্দ্বন্দ্বত ভুগিছে। সেইসকল চৰকাৰী পক্ষৰ সন্মানিত সদস্যৰ প্ৰতি মোৰ বিনম্ৰ আহ্বান, আপোনালোকে গণতন্ত্ৰত বাক স্বাধীনতাৰ উচিত ব্যৱহাৰ কৰিবলৈ শিকক। আজিৰ পৰা 500 বছৰ আগতে এইখন অসমতে এজন ব্যক্তিয়ে এখন একতাৰ শক্তিশালী সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল। তেওঁ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। কিন্তু কালক্ৰমত তেওঁকো সামাজিক উদাসীনতাই প্ৰত্যাহ্বান জনাইছিল। বিখ্যাত কবি পাৰ্চি ব্যাস শেলীয়ে আজিৰ পৰা 200 বছৰ আগতে সমগ্ৰ বিশ্বতে এখন শক্তিশালী ধৰ্মীয় চেতনাৰ উত্তৰত এখন শক্তিশালী সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল, কিন্তু সমাজখনে ওলোটাকৈ তেওঁকে বয়কট কৰিছিল। চক্ৰেটিছক বিগুৱাই হত্যা কৰাৰ সময়ত, গেলিলীক গোটেই জীৱন কাৰাদণ্ড দিয়াৰ সময়ত, যীশুখ্ৰীষ্টক খোলত দিয়াৰ সময়তো সমাজখন উদাসীন হৈ আছিল, কিন্তু তেতিয়া ছ'চিয়েল মিডিয়াৰ আৱিষ্কাৰ হোৱা নাছিল। অধ্যক্ষ মহোদয়, পৃথিৱীৰ পৰা চন্দ্ৰটো কোনোবাই ৰঙা দেখে, কোনোবাই বগা দেখে, কোনোবাই হালধীয়া দেখে। সেয়াই হৈছে দৃষ্টিভংগী, সেয়াই হৈছে দৃষ্টিবিভ্ৰম। কিন্তু প্ৰকৃত সত্যটো হ'ল চন্দ্ৰটোৰ কোনো ৰঙেই নাই, সূৰ্যৰ পৰা গ্ৰহণ কৰা পোহৰহে আছে। একেদৰে ছ'চিয়েল মিডিয়াক ভিতৰি ভিতৰি অধ্যয়ন নকৰি কেৱল ওপৰে ওপৰে চালে কেৱল আৰু কেৱল বেয়াবোৰ দেখাটো নিতান্তই স্বাভাৱিক। কাৰণ ভোমোৰা আৰু গোবৰা দেখাতহে একে, সিহঁতৰ লক্ষ্য কিন্তু সদায় বেলেগ বেলেগ। ভোমোৰাৰ লক্ষ্য সদায় ফুলনি বাগিচা আৰু গোবৰাৰ লক্ষ্য সদায় গোবৰৰ দম। মই আশা কৰোঁ চৰকাৰী পক্ষৰ সন্মানিত সদস্যসকলে গোবৰাৰ ভূমিকা ত্যাগ কৰি ভোমোৰাৰ ভূমিকা গ্ৰহণ কৰিব আৰু আজিৰ সদনত উত্থাপন কৰা বিধেয়কখন সম্পূৰ্ণৰূপে উঠাই ল'ব। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ।